নমস্কাৰ। আজি 21 জুন যোগা ডে অৰ্থাৎ যোগ দিৱস। সংস্কৃত যুজ শব্দৰ পৰাই এই যোগ শব্দটো উৎপত্তি হৈছে। যোগ শব্দটো হিন্দু ধৰ্মৰ পৰা অহা। যোগৰ এক ইতিবাচক দৃষ্টিভংগী আছে। যোগে আমাৰ শৰীৰ মন সুস্থ কৰি ৰখাৰ উপৰিও মানুহক মনৰ বল বৃদ্ধি কৰাত সহায় কৰে। যোগ হ'ল আমাৰ মন আত্মা আৰু শৰীৰ সংযোগ কৰা এক প্ৰক্ৰিয়া। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 21 জুন তাৰিখে পালন কৰা হয়। 2014 চনৰ 27 ছেপ্টেম্বৰৰ দিনাখন আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলিলৈ এই প্ৰস্তাৱটো আগবঢ়ায়। 2014 চনৰ 11 ডিচেম্বৰ দিনাখনি এই প্ৰস্তাৱ গ্ৰহণ কৰে আৰু 21 জুন তাৰিখটো যোগ দিৱস হিচাপে ঘোষণা কৰে। 2015 চনৰ 21 জুন তাৰিখে প্ৰথমবাৰৰ বাবে ভাৰতত পালন কৰা হয়। সেই ঠাইখন হৈছে দিল্লী। যোগ দিৱস প্ৰত্যেক বছৰে বেলেগ বেলেগ বিষয়বস্তু লৈ পালন কৰা হয়। এই বছৰৰ বিষয়বস্তু হৈছে মানৱতা। জুন তাৰিখটো সদায় দীঘলীয়া হয়। সেইকাৰণে যোগ কৰা ব্যক্তিসকল দীৰ্ঘায়ু হয়। ধন্যবাদ। योग से भागे रोग है, योग से तन ऊर्जावान है, योग ही तो सारी दुनिया को